আকাশী আহিব বুলি তাই কিন্তু একদম টাইমত নোলালেহি। সুগন্ধি কেনেকে ওলাবহি বাৰু আকাশী টাইমত কচোন? আজি তাই ল'ৰা ঘৰৰ মানুহে চাবলৈ নাহিব জানো? সেইটো আকৌ কেনেকুৱা কথা হ'ল মা? আকাশীয়েতো মোৰ মেহেন্দি ফাংচনৰ ডেটটো জানিছিলে, আৰু মই দেখোন তাইৰ কাৰণে আগবেলা ৰখা ফাংচনটো পিছবেলা ৰাখিছো, যাতে তাইক আগবেলা ল'ৰা ঘৰৰ মানুহে আহি চাই গুচি যোৱাৰ পাছত তাই আৰামছে আহি পেলাই মোৰ মেহেন্দি ফাংচনটো এটেণ্ড কৰিব পাৰে। শুন, তই চাগে পাহৰি গলি, যোৱাবাৰ যেতিয়া তোক জোঁৱায়ে চাবলৈ আহিছিলে তাইও আছিলে। তাৰ পিছত দেখোন তই 2-4 দিনলৈকে একদম বেমাৰৰ পৰা উঠাই নাছিলি। নহয় অ' মা, আকাশী তেনেকুৱা নহয়, তুমি এনেই যি টি ভাবি থাকা তাইৰ বিষয়ে। তাই মোৰ আটাইতকৈ ভাল ফ্ৰেণ্ড হয়, মোৰ বেষ্ট ফ্ৰেণ্ড। হয় খুৰী, সুগন্ধিয়ে ঠিকেই কৈছে, আকাশী তেনেকুৱা একেবাৰে নহয়। সেইকাৰণে এইবাৰ উল্টাটো হ'ব পাৰে। এবাৰ আমাৰ সুগন্ধি বেমাৰত পৰিলে, এইবাৰ আকৌ ভিন্দো নপৰিলে ৰক্ষা। অ কি হ'ল কাৰ কথা ওলাইছে? মোৰ নামটো শুনা যেন কৰিলো, আৰু কোনে কাক বেমাৰত পেলাইছেনো? আকাশী, তই সেইবোৰ বাদ দে, চা এইখিনি আছে মোৰ ওচৰতে কথা আছে তোৰ লগত। মই সুগন্ধি, মই গম পাইছো তোৰ মুখখন দেখি তোৰ চাগে মোৰ ওপৰত বহুত খং উঠি আছে ন, তোৰ মেহেন্দি ফাংচনটো সময়মতে এটেণ্ড কৰিবলৈ মই আহিব নোৱাৰাৰ বাবে। হয় আকাশী বাইদেউ, এতিয়া কওকচোন মোৰ বেষ্ট ফ্ৰেণ্ড গৰাকীয়ে মোৰ এই স্পেচিয়েল দিনটোত ফাংচন শেষ হৈ যোৱাৰ পিছত কিয় আহিবলগীয়া হ'ল? কিনো কম আৰু সুগন্ধি, মোৰো তোৰ নিচিনা ভাগ্য ক'ত যে ল'ৰাই চাবলৈ আহি প্ৰথমবাৰতেই পচন্দ কৰি ল'ব। অহাৰ পৰাই তোক কৈছো একদম আবুল তাবুল কি যে প্ৰশ্ন কৰিছে, তাৰ পিছত আকৌ কৈছে মোৰ এতিয়া বিয়া বাৰু পতাৰ মন নাই, ঘৰৰ মানুহে কোৱা কাৰণেহে চাবলৈ আহিলো। আৰু তাৰ উপৰিও জানো নাই, একদম 45 টকীয়া 3টা ৰসমলাই খাই দিলে, আৰু তাৰ পিছত কৈছে ঠিক আছে হ'ব বাৰু, ঘৰলে গৈ পেলাই চিন্তা কৰি আপোনালোকক জনাম। মোৰ গোটেই দিনটো এনেই বৰবাদ কৰি দিলে। চাচোন, লৰালৰিকে মই ঘৰত পিন্ধা নিচিনা কাপোৰযোৰকে পিন্ধি ওলাই আহিবলগীয়া হৈছে। এতিয়া যদি মোক ইয়াত কোনোবাই এনেকে দেখে, কোনোবা যদি বৰশীত মাছ ফচিবলগীয়াও থাকে, কেনেকে ফচিব বাৰু কচোন এইটো অৱস্থাত দেখিলে? আৰু তাতে আজি তোক মোতকে বেছি ধুনীয়া লাগিছে। হে হৰি আকাশী, অলপ পাগল হৈছ নেকি বাৰু? কথাবিলাক অলপ ভাবি চিন্তি কবি বুজিছ। আজি সুগন্ধিৰ ইমান স্পেচিয়েল দিন, তাইৰ আজি ফাংচন আছে, আৰু তাইক ধুনীয়া নেদেখি কাক ধুনীয়া লাগিব বাৰু কচোন? অবভিয়াছলি আজি তাই চবতকৈ বেষ্ট হ'ব লাগিব। সেইটোৱেতো কৈছো, সদায় মোকেই ধুনীয়া লাগে, আজি সুগন্ধিক ধুনীয়া লাগিছে কেলে? কাৰণ মই ভাল ড্ৰেছ পিন্ধি অহা নাই, ভালদৰে মেকআপ কৰিবলৈ সময় নাপালো। আৰু এতিয়া সুগন্ধি ভাল দেখক নেদেখক কিনো কথা আছে, তাইতো অলৰেডি বিয়া ফিক্সে হৈ গ'ল। এতিয়া মুখে ধুনীয়া দেখিব লাগে, মোৰ ল'ৰা ঠিক হোৱা নাই, বিয়া ফিক্স হোৱা নাই। নহয় জানো? হ'ব আকাশী, তই সেই সদায় নিচিনাকে নিজক প্ৰশংসা কৰি এটা দুটা কথা লগাই ক'ব নালাগে বুজিছ। আৰু কাপোৰনো কি বেয়া পিন্ধি আহিছ, ঠিকেই পিন্ধি আহিছচোন। মেহেন্দি ফাংচনত আৰু একদম বিয়াৰ কাপোৰ পিন্ধি আহিলেহে হ'ব। এতিয়া আমিও তোৰ দৰে চুইদাৰে পিন্ধি আহিছো, আৰু মেকআপটো চাচোন ফুটি ওলাইছে একদম, এনেকুৱা লাগিছে যেন ডাইৰেক্ট পাৰ্লাৰৰ পৰা ওলাই ইয়ালৈকে আহিছ নেকি। হ'বচোন দিয়া, তোমালোকে কেলেনো তাইৰ লগত লাগি আছা বাৰু? নহাকেতো থকা নাই তাই, নিজৰ ঘৰৰ লেঠা পিঠা সকলো মাৰি মেলি আহিছেতো মোৰ ওচৰলৈ, সেয়াই বহুত। হ'ব দিয়া। মা, সুগন্ধিৰ ভাগ্যখন কিমান যে ভাল দেখিছা। একটো তাই দেখিবলৈ মোতকে বেয়া, আৰু পঢ়া শুনাটো মোতকৈ দুৰ্বল, তথাপিতো ইমান চহকী ঘৰৰ ল'ৰাটো পাই গ'ল। তাতে আকৌ দৰা ঘৰৰ মানুহো একদম পুৰা মডাৰ্ণ, নহলে আজিৰ যুগত কোনে বাৰু কইনাক বিয়াৰ মেইন সাজযোৰ নিপিন্ধি পেলাই ব্ৰাইডেল লেহেংগা পিন্ধিব দিব কোৱাচোন? তাতে আকৌ ডিজাইনাৰ একদম কাটিং ব্লাউজ, আৰু ষ্টেজৰ ওপৰত উঠি চেলফি মাৰিছে, তাৰপিছত ডান্স কৰিছে, পুৰা ফূৰ্তি কৰিছে দেখিছা? তাকে শুন, ভালেই হৈছে দে, তাই একদম ধুনীয়াকৈ থাকিব পাৰিব বিয়াৰ পিছতো মাকৰ ঘৰত থকাৰ দৰে। এইবিলাক চব ভাগ্যৰ লেখনহে, গম পাইছ নাই? মই আৰু ভগৱানক সদায় সেইটোৱে খাতি কৰো, আৰু যাতে তোৰ কাৰণেও তেওঁ এনেকুৱা ভাল ল'ৰা এজন আৰু ঘৰ এখন দিয়ক। আৰু এনেকুৱা নহয় মা, মোৰ কিন্তু এইজন ল'ৰাই ভাল লাগিছে। কিবা কলি নি শুন? নাই মা, সুগন্ধি আৰু মুকুলৰ কথাই ভাবি আছিলো। সঁচাকৈ সুগন্ধি কিন্তু বহুত লাকি, মুকুলৰ নিচিনা ভাল বুজি পোৱা ল'ৰা এজন যে তাই লাইফ পাৰ্টনাৰ হিচাপে পাইছে। মোৰো কিন্তু মুকুলক বহুত ভাল লাগিছে। আকাশী, এতিয়া আৰু ভাল লাগিছে বুলি ক'লেও লাভ নাই দেই। এতিয়া আৰু মুকুল আৰু আমাৰ সুগন্ধিৰ বিয়া হৈ গ'ল। মুকুল এতিয়া তোৰ ভিন্দো হ'ল, আৰু তহঁতি এতিয়া সৰু হৈ থকা নাই নহয়। সৰুতে যেনেকে তই কওহি ঘৰত আহি যে অ' মা
সুগন্ধিয়ে এইজনী বাৰ্বি কিনিছে, মোকো লাগিব। অ মা, সুগন্ধিয়ে এইটো কিচেন ছেট কিনিছে, মোকো লাগিব। এতিয়া তহঁতি ডাঙৰ হলি। তেতিয়া বাৰু সৰু আছিলি, কান্দি কান্দি জেদ কৰি কৰি সুগন্ধিৰ নিচিনা একে বস্তু লৈছিলি। কিন্তু এতিয়া তহঁতি বুজা পৰা হলি। মানুহে বুজা পৰা হোৱাৰ পিছত কৰা কিছুমান ভুল জেদে মানুহক ধ্বংসৰ পথত আগবঢ়াই নিয়ে, মানুহৰ ভাল ভাল সুখী সংসাৰ ভাঙি পেলায়। সেইকাৰণে মানুহে নিজৰ ভাগ্যত থকাখিনিকে লৈ সুখী আৰু সন্তুষ্ট হব লাগে দেই মাজনী। আৰু মাজনী, তইনো কেলে ইমান চিন্তা কৰিছ? ঈশ্বৰে সকলোৰে ভাগ্যৰ লেখনি আগতেই তৈয়াৰ কৰি থয়। কোনে কি পাব লাগে, কাৰ কাৰণে কি ভাল কি বেয়া সকলো। আজি যেনেকে সুগন্ধিয়ে নিজৰ ভাগ্যৰ মানুহজন পাইছে, কাইলে তইও নিজৰ ভাগ্যৰ মানুহজন পাবি। মাথো ঈশ্বৰৰ প্ৰতি ভৰসা ৰাখি আৰু সকলো মানুহৰ প্ৰতি ভাল ভাৱ ৰাখি অপেক্ষা কৰ। কিন্তু আকাশীয়ে কেতিয়াও ভাগ্য সলনি হোৱালৈ অপেক্ষা কৰি নাথাকে। যিটো বস্তু আকাশীৰ এবাৰ ভাল লাগি যায়, সেইটো বস্তু ভাগ্যত নাথাকিলেও আকাশীয়ে যিকোনো প্ৰকাৰে সেইটো নিজৰ কৰিয়ে লয়। আৰু এবাৰো দেখা যাব কোন জিকে, সুগন্ধিৰ ভাগ্য নে আকাশীৰ জিদ। আৰু সুগন্ধিৰ ভাগ্যৰ মানুহজন সুগন্ধিৰ ওচৰত থাকে নে আন কাৰোবাৰ হৈ যায়, সেইটো সময়ে কব। কোন কি হল, ইফালে চাই পেলাই কি ভুল হৈ আছ? একো নাই মা, তুমি কোৱা কথাবোৰকে ভাবি আছিলো। তুমি ঠিকেই কৈছা, মানুহে কেতিয়াও ভাগ্যত নথকাটো আশা কৰিব নালাগে। যিটো ভাগ্যত লেখা আছে সেইটো লৈ সন্তুষ্ট হব লাগে। হয় মাজনী, এইটো কথা কিন্তু সদায় জীৱনত মানি চলিবি। তেতিয়া কেতিয়াও জীৱনত কাৰো পৰা পৰাজয় হবলগীয়া নহয় আৰু কাৰো চকুত নামিবলগীয়াও নহয়। আৰু এনেকেই চাওঁতে চাওঁতে সুগন্ধি আৰু মুকুলৰ বিবাহৰ কেইদিনমান পিছতে আমাৰ আকাশী আৰু কুশলৰো শুভ বিবাহ সম্পন্ন হৈ উঠে। আহকচোন তেনেহলে সকলোৱে একেলগে সুগন্ধি মুকুল আৰু আকাশী কুশলৰ বৈবাহিক জীৱনৰ পিছৰখিনি অধ্যায় চাওঁ। বন্ধু বান্ধৱীসকল, কাহিনী শেষ হোৱা নাই আকৌ দেই। এইটো মাথো কাহিনীটোৰ প্ৰথমটো এপিছডহে, আৰু বহু কেইটা এপিছড আহি আছে, যিকেইটাত আমি গম পাম দুয়োজনী বান্ধৱীৰ জীৱনত বিয়াৰ পিছত কি কি পৰিৱৰ্তন আহে আৰু কি কি নতুন ঘটনা ঘটে। সেইখিনি জানিবৰ বাবে অপেক্ষা কৰক পৰৱৰ্তী এপিছডটোলৈ। আৰু আগন্তুক এপিছড কেইটাও কিন্তু মিছ নকৰিব আকৌ দেই। তেনেহলে আজিলৈ আহিছো, আকৌ নতুন এটা এপিছডৰ সৈতে আপোনালোকক লগ পাম। যদি মোৰ কাহিনীবিলাক চাই আপোনালোকে ভাল পাইছে, তেনেহলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্টটো কৰিব। কাৰণ আপোনালোকে যিদৰে মোৰ ষ্টৰীকেইটালৈ অপেক্ষা কৰে, ঠিক সেই ধৰণে ময়ো আপোনালোকৰ কমেণ্টলৈ অপেক্ষা কৰি থাকো। বাই বাই।